এটা নতুন বাতৰি আহিছে ইনষ্টাগ্ৰামত দেখিবলৈ পাইছো যে একটা কাপুৰে বুলে আমাৰ মৰমৰ জুবিন দাৰ ওপৰত এখন বায়োপিক বনাব খুজে তো সকলোকে স্বাগতম জনাইছো আমাৰ জনজাগৰণৰ নতুন এটা খণ্ডলৈ তো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো একটা কাপুৰে আমাৰ মৰমৰ জুবিন দাৰ ওপৰত এখন বায়োপিক বনাব খুজে হয়তো বায়োপিকখনৰ বাবে এটা কেটচি নামও ভাবিছে কিন্তু কথা হল একটা কাপুৰ কোন একটা কাপুৰ হৈছে হেইগৰাকী লোক যিয়ে বালাজী টেলিফিল্মছ আৰু এএলটি বালাজীত এডাল্ট কন্টেন্ট প্ৰডিউস কৰে যিয়ে নাৰী শক্তি দেখুৱাব বুলি মেলোড্ৰামাৰ সৃষ্টি কৰিছে যিয়ে বোলনেছৰ নামত চিপনেছ বিক্ৰী কৰিছে জুবিন গাৰ্গ তেওঁ কোনো স্ক্ৰিপ্টেড চৰিত্ৰ নহয় তেওঁ এক আবেগ তেওঁ এক আন্দোলন তেওঁৰ আমাৰ মাটিৰ গোন্ধ তেওঁক যিয়ে বুজিব পাৰে হেয়া অসমীয়া মানুহেহে বুজিব পাৰে যিয়ে তেওঁৰ হৈতে একে মাটিত হেঁচা খাইছে একে গীতকে গাইছে অসমতেই আছে ডাইৰেক্টৰ যিয়ে অসমৰ আত্মাক অনুভৱ কৰিছে তেওঁলোকে যদি আমাৰ জুবিন গাৰ্গৰ কাহিনী কয় হেয়া সত্য কিয়নো জুবিন গাৰ্গ তেওঁলোকৰ প্ৰাণ তেওঁলোকৰ অভিমান কিন্তু একটা কাপুৰৰ যেন মানুহে তেওঁলৈ জুবিন গাৰ্গ এটা প্ৰজেক্ট প্ৰফিট বা হেডলাইন এয়া ইনসাল্ট নহয়নে আমাৰ শিল্পীক আমাৰ সংস্কৃতিক আউটসাইডাৰ কন্টেন্ট বনাম বুলি ভাবিছে আমাৰ জুবিন গাৰ্গ কোনো ফ্ৰেঞ্চাইজি নহয় তেওঁ আমাৰ অনুভৱ তেওঁ আমাৰ সম্পদ আৰু সেই অনুভৱ মুম্বাইৰ ষ্টুডিঅ'ত লেখা স্ক্ৰিপ্টে ধৰা নাযায় এই বিষয়টোৰ ওপৰত আপোনালোকৰ কি মতামত কমেন্টত আগবঢ়াওক